নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET DLEDৰ 2023 বৰ্ষৰ যিখন মেৰিট লিষ্ট আছিল ইতিমধ্যে দুটা ভিডিঅ' মই আপলোড কৰিছিলোঁৱেই বাকী ডিষ্ট্ৰিক্টকেইটাৰ। আজি মই যি বাকী ডিষ্ট্ৰিক্ট আছিল তাৰ কেইটামান দিম। প্ৰথম যোৰহাট দেখুৱাই লৈছোঁ। যোৰহাটৰ আপোনালোকে কাট অফ চাব পাৰে বা যিটো মাৰ্কছ আছে সেইটো চাব পাৰে। প্ৰথম পৰ্যায়নে কিমান পাইছিলে বা ষ্টুডেণ্ট কিমান আছিল টোটেল, আৰু আপোনালোকৰ ছিট কেপাচিটি যোৰহাটৰ মোৰ মতে আপোনাৰ 150 মান হ'ব, কোনোবাখনত 100 আৰু এখনত 50। টোটেল 150 মানৰ কাৰণে এইখিনি ষ্টুডেণ্ট আছিল প্ৰায় 1000 ওপৰত ষ্টুডেণ্ট আছিল। গতিকে তাৰ ভিতৰত ৰিজাৰ্ভ কেটেগৰী আছেই, কাৰণ আপোনালোকে এইখিনি এটা যি ডিষ্ট্ৰিক্ট ৱাইজ প্ৰত্যেকটো কেণ্ডিডেটৰ মেৰিট লিষ্ট হয়, আপোনালোকৰ ইয়াত ৰিজাৰ্ভ কেটেগৰী দি দিয়া নাই। ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে পিছত দিয়া হয়। প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টখিনি দিয়া হয়। ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভ বুলি ভাগ কৰি নিদিয়ে, OBC SC ST বুলি ভাগ কৰি নিদিয়ে, ডাইৰেক্ট মেৰিট লিষ্টখন দি দিয়ে। যোনে হায়েষ্ট পাইছে তাৰ পৰা আহি থাকে প্ৰথম, ল' পৰ্যায়জন একেবাৰে তললৈ ৰাখে, তেনেকৈ আপোনালোকৰ দিয়া হয়। তেনেকৈ আপোনালোকে চাব পাৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টকৈ দি দিছোঁ। মাজত 17, 18 এনেকৈ পোৱাও আছে। দেখিছে আপোনালোকে 413 পাইছে আপোনালোকৰ। 413জন কেণ্ডিডেট হয়, পোৱা নাই। আপোনালোকৰ 16, 17 তেনেকৈ পাইছে এইটো ডিষ্ট্ৰিক্টৰ। গতিকে আপোনালোকে চাব পাৰে তেনেকৈ। তাৰপিছত আহিলে কামৰূপ ডিষ্ট্ৰিক্টত আপোনালোকৰ কলেজ বহুত আছে, 5খনমান কলেজ আছে, হয়তো 5খনমান কলেজ আছে। তাত যিজন হায়েষ্ট কেণ্ডিডেট আছিলে, অৰ্থাৎ গোটেই ডিষ্ট্ৰিক্টটোৰ ভিতৰত প্ৰথমজন কেণ্ডিডেটে পাইছিলে 78.75। 5খনমান কলেজ আছে, গতিকে 500মান ছিট ধৰি ল'ব পাৰে। ইয়াৰে আপুনি 500 ষ্টুডেণ্টক লৈ গ'লে আপোনাৰ মাজতে পৰিব। আপোনালোকৰ 40-30 মান নম্বৰ পালে আপোনালোকক কামৰূপ ডিষ্ট্ৰিক্টত ছিট পোৱা চান্স আছে। গতিকে যিহেতু য'ত কলেজ বেছি তাত আপোনালোকৰ ছিট পোৱা সহজ হৈ পৰে, য'ত কলেজ কম তাত ছিট পোৱাটো অলপ টান হৈ পৰে, কাৰণ তাত ছিট কেপাচিটি কম, যেতিয়া ষ্টুডেণ্টো বেছি থাকে সেইকাৰণে অলপ কম হৈ পৰে। কিন্তু কামৰূপ ডিষ্ট্ৰিক্টত আপোনালোকৰ কলেজ বেছি আছিল, গতিকে আপোনালোকৰ কলেজ বেছি আছিল কাৰণে ছিটো বেছি হ'ব, আৰু 500মান ল'ৰা ছোৱালী ষ্টুডেণ্টে তাত আপোনালোকৰ ছিট পাই যাব। তাত 2011জন কেণ্ডিডেটে দিছিলে পৰীক্ষা, গতিকে 500 ছিটৰ কাৰণে, 700 ছিটৰ কাৰণে। কাৰ্বি আংলঙত হায়েষ্ট পৰ্যায় 66.25। তাৰপিছত তেনেকৈ তল আহি আছে। ইয়াত আপোনালোকৰ 50টামান ছিট আছে, গতিকে 50টা ছিটৰ কাৰণে আপোনালোকৰ 1000মান কেণ্ডিডেটে ওলাইছিলে হয়তো। এটা আপোনালোকে চাব পাৰে 500 ঘৰ 600 ঘৰতে আপোনালোকৰ 9 পাইছে, 8 পাইছে 500 নম্বৰৰ ঘৰতে। গতিকে আপোনালোকৰ ইয়াত 1000মান ষ্টুডেণ্টে দিছিলে আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা। তাৰপৰা কৰিমগঞ্জ ডিষ্ট্ৰিক্টতো আছে প্ৰায় 3খনমান কলেজ, 3-4খনমান কলেজ। গতিকে ইয়াত যিজন কেণ্ডিডেট আছিল হায়েষ্ট নম্বৰ পোৱা তেওঁ হৈছে 70.50, 67.50 পাইছে ছেকেণ্ডজনে। তেনেকৈ আপোনালোকৰ পাইছিলে, চাব পাৰি। ইয়াত আপোনালোকে 70 নম্বৰত থকাজনে 40 পাইছে, 80 নম্বৰত থকাজনে 150 নম্বৰত থকাজনে 36 পাইছে। গতিকে আপোনালোকৰ ইয়াতো মাৰ্কছ কমেই পাইছিলে, ইমানো পোৱা নাই, হাই মাৰ্কছ পোৱা নাছিলে। গতিকে এই কৰিমগঞ্জ ডিষ্ট্ৰিক্টতো ছিট পোৱাটো সহজ হৈ পৰে। গতিকে আপোনালোকে 40-50ৰ ভিতৰত মাৰ্কছ পাব লাগিব পেট এক্সামত। যিহেতু 23 তাৰিখে এক্সাম ৰিজাল্ট দিব আপোনালোকক সোমবাৰে, 23 ছেপ্টেম্বৰৰ দিনা। গতিকে তেতিয়া আপোনালোকে গম পাব কিমান মাৰ্কছ পাইছে। আপোনালোকে চাব পাৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ দি দিছোঁ। ইয়াৰ পিছত যিকেইটা ডিষ্ট্ৰিক্ট ৰিমাইনিং থাকি গ'ল, অৰ্থাৎ বাকী থাকি গ'ল, সেই ডিষ্ট্ৰিক্টকেইটা মই দি দিম নেক্সটটো ভিডিঅ'ত, অৰ্থাৎ 4 নম্বৰ ভিডিঅ'ত দি দিম। এইটো 3 নম্বৰ ভিডিঅ' হয়, আপোনালোকে চাব পাৰে। যিসকলে নাই চোৱা আগৰ ডিষ্ট্ৰিক্টত চাই ল'ব। এইটো 3 নম্বৰ ভিডিঅ'। ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকক মই যি বাকী থাকি গ'ল ডিষ্ট্ৰিক্ট, সেই ডিষ্ট্ৰিক্টকেইটা গোটেইকেইটা একেলগে দি দিম। লখিমপুৰত 76.25 গৈছিলে, 76.25 পাইছিলে যিজন কেণ্ডিডেট আছিলে প্ৰথম পোৱাজন, 76.25 পাইছে। তেনেকৈ আপোনালোকৰ তললৈ আহি থাকিলে আপোনালোকৰ 172 ঘৰতে আপোনালোকৰ 40-30 মান পাইছে। 172 নম্বৰত থকাজনে 40-30 মান পাইছে। যিহেতু চেমো মাৰ্কছ পোৱা দেখা গৈছে, কাৰণ আপোনালোক চেম পাবই, যিহেতু আপোনালোকৰ কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে বা যি ভাল কৰিছে তেওঁৰ ওপৰত ডিপেণ্ড কৰে। ইয়াৰ পিছৰ ভিডিঅ'তে মই আপোনালোকৰ বাকী ডিষ্ট্ৰিক্টৰ জনাম।